ডিয়াৰ ষ্টুডেণ্ট, এই ভিডিঅ'টোত মই যোৱাকালি অৰ্থাৎ 19/6/2026 তাৰিখে বঙাইগাঁও জিলাত অনুষ্ঠিত হৈ যোৱা ক্লাছ 9ৰ ফাৰ্ষ্ট ইউনিট টেষ্ট 2026ৰ ছ'চিয়েল ছায়েন্সৰ কুৱেশ্যন পেপাৰখন আগবঢ়াবলৈ লৈছোঁ। তো বঙাইগাঁও ডিষ্ট্ৰিক্টৰ ষ্টুডেণ্টসকলে চেক কৰি ল'বা আৰু লগতে অন্যান্য ডিষ্ট্ৰিক্টত যিবিলাকত এতিয়াও ফাৰ্ষ্ট ইউনিট টেষ্ট আৰম্ভ হোৱা নাই তোমালোকৰ বাবে ইয়াৰ পৰা যথেষ্টখিনি কমন আহি যাব পাৰে। তো সম্পূৰ্ণ ভিডিঅ'টো চাবা স্কিপ নকৰাকৈ, আৰু তোমালোকৰ স্কুলতো যেতিয়া এক্সাম ষ্টাৰ্ট হ'ব পাৰিলে কুৱেশ্যন পেপাৰবোৰ মোৰ হোৱাটছআপ নাম্বাৰত দিবা। আৰু এই কুৱেশ্যন পেপাৰখন স্পেচিয়েলি ইংলিছ মিডিয়ামৰ ষ্টুডেণ্টসকলৰ বাবে বহুত ইতিমধ্যে হোৱাটছআপত বিভিন্ন ষ্টুডেণ্টে মোক ৰিকুৱেষ্ট কৰিছে যে ইংলিছ লেংগুৱেজত অৰ্থাৎ ইংলিছত তেওঁলোকক ভিডিঅ' লাগে। তো এনিৱে সকলোৱে চাব পাৰিবা, নিশ্চয় বুজি পাবা। ইয়াত এ নম্বৰটো দিছে চ'জ দ্য কাৰেক্ট এনচাৰ। আমাক 7টা MCQ দিছে। এইটো দিছে তোমাৰ হিষ্ট্ৰী এণ্ড জিঅ'গ্ৰাফী ছেকশ্যনৰ পৰা। এ নম্বৰটোত আমাক এটা এছাৰচন আৰু ৰিজনিঙৰ কুৱেশ্যন দিছে। ইয়াত এছাৰচনটোত দিছে দ্য পৰ্চন অফ বেংগল ৱাজ ইণ্টেণ্ডেড টু ইম্প্ৰুভ এডমিনিষ্ট্ৰেটিভ এফিচিয়েঞ্চি। এই এছাৰচনটো ট্ৰু হয়। আৰু ইয়াৰ যিটো ৰিজনটো দিছে দ্য ব্ৰিটিছ গভৰ্ণমেণ্ট হেড ন' পলিটিকেল মটিভ বিহাইণ্ড দ্য পৰ্চন, এইটো কিন্তু ফল্ছ হয়। গতিকে দেখা গ'ল যে ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি, এছাৰচন ইজ ট্ৰু বাট ৰিজন ইজ ফল্ছ। ষ্টুডেণ্ট, বাকী কুৱেশ্যনবিলাক তোমালোকে চাই ল'বা। ইতিমধ্যে বিভিন্ন ডিষ্ট্ৰিক্টৰ পৰা কুৱেশ্যন পেপাৰ আহি আছে, গতিকে মই বৰ বিশেষ সময় দিব নোৱাৰিম। এনচাৰখিনি জাষ্ট তোমালোকক ইয়াত দি দিছোঁ। তো চাই ল'বা, তোমালোকে এনচাৰবিলাক নোট কৰি ল'বা। অকল ফাৰ্ষ্ট ইউনিট টেষ্ট বুলি নহয়, আপকামিং হাফ ইয়াৰলি আৰু লগতে তোমালোকৰ যিটো মেট্ৰিক পৰীক্ষা হ'ব বা প্ৰি টেষ্ট হ'ব, তাতো ইয়াৰ পৰা নিশ্চয় এটা দুটা আহি যাব পাৰে। এনুৱে পৰীক্ষাৰ বাবে মোৰ ফালৰ পৰা শুভেচ্ছা থাকিল। তোমালোকৰ এইটো ফাৰ্ষ্ট এক্সাম হ'ব। আৰু এষাৰ কথা আছে ইংৰাজীত, মৰ্ণিং শ্ব'জ দ্য ডে, অৰ্থাৎ তোমালোকৰ ফাৰ্ষ্ট এক্সামটো যদি ভাল হয়, নেক্সট যিখিনি এক্সাম আছে আপ টু মেট্ৰিকলৈকে নিশ্চয় ভাল হ'ব। তো সকলোৱে ফুল এফৰ্ট দিবা। বেষ্ট অফ লাক। তো আন এটা ভিডিঅ'ত পুনৰ লগ পাম। থেংক ইউ।